আজিৰে পৰা আৰম্ভ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। দহখন জিলা সামৰি অনুষ্ঠিত কৰা হৈছে গুণোৎসৱ। আজিৰে পৰা 10খন জিলা সামৰি তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। মাজুলী, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। মাজুলীৰ 532খন বিদ্যালয়ত গুণোৎসৱ। 23,824 গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ গুণোৎসৱত। 532খন বিদ্যালয় 182খনকৈ গ্ৰুপত ভাগ কৰি লোৱা হৈছে। This is the third phase. আমাৰ third phase ত মাজুলীত পৰিছে আৰু আমি সবে সাজু হৈ আছো ভালকে হৈ যাব যাতে ভাল আমাৰ ইভ্যালুয়েশন হয় আৰু আমি গ্ৰুপ হিচাপে বনাই দিছো কাৰণ আমাৰ যেহেতু 532খন স্কুল আছে আমি 182টা গ্ৰুপ বনাই দিছো। হেতু আমাৰ ধৰক হেতু এক্সটাৰ্নাল ইভ্যালুয়েশন কিন্তু আমাৰ এখন ডিস্ট্ৰিক্টৰ পৰা আমি সকলো অফিচাৰজকে দিছো ইয়াত মানে এসপি এডিশনাল এসপি কোনো বাকি যোৱা নাই আৰু তেনেকৈ আমি ভাল হ'ব বুলি আশা কৰিছো আৰু এইটো থাৰ্ড ফেজত আমাৰ যেহেতু মাজুলী আহিছে আৰু আপুনি ক'ব যোৱাবাৰটো 4th ৰেংক হৈছে আমি এবাৰ চেষ্টা কৰিম ভাল হ'ব যাতে আমি হেতু আশাবাদী হৈ আছো। দৰং জিলাতো অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। জিলাখনৰ 1153খন বিদ্যালয়ৰ কৰা হ'ব মূল্যায়ন। এই গুণোৎসৱত মুঠ 1,29,657 গৰাকী ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব। দৰং জিলাৰ গুণোৎসৱত মুঠ 545 গৰাকী বহিৰ্মূল্যায়কে ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন কৰিব। আজি দৰং জিলাৰ আমাৰ বিদ্যালয়তো এই উৎসৱ আমাৰ ইতিমধ্যে অনুষ্ঠিত হৈছে। আমাৰ যি নিৰ্দেশনা এই নিৰ্দেশনা অনুযায়ী আমাৰ যিখিনি সিট প্লেন কৰিব লাগে বাকি যিখিনি যাৱতীয় যিখিনি বাহিৰৰ পৰা যিখিনি আমাক মানে শিক্ষক আমাক দিছে সেইখিনিৰ দ্বাৰা ইতিমধ্যে আমাৰ গোটেই কামখিনি আমি চলি আছে। তেওঁলোকৰ যিখিনি নিয়ম অনুযায়ী সিট প্লেন বনাই ল'ৰা ছোৱালীক বহাই ইতিমধ্যে কোঠাবিলাক ৰুমবিলাকত পৰীক্ষা চলি আছে আৰু এই বেলেগ স্কুলৰ পৰা যিবিলাক নিৰীক্ষক হিচাপে পঠাইছে তেওঁলোকে লগত সহায় কৰি আছে। সুন্দৰ পৰিৱেশত চলি আছে। বঙাইগাঁও জিলাৰ যোগীঘোপাতো অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। পৰীক্ষা নিৰীক্ষক হিচাপে উপস্থিত থাকে অভয়াপুৰী আঞ্চলিক বন বিষয়া নাছিম আকৰাম। বিষয়াগৰাকীয়ে আজি গুণোৎসৱত উপস্থিত থাকি শিক্ষকৰ দায়িত্ব পালন কৰে। সদায় আমি ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ ফৰেষ্টৰ চাকৰি কৰি থাকোঁ আৰু বন বিভাগৰ লগত জড়িত হৈ আছিলোঁ। আজি গুণোৎসৱৰ জৰিয়তে অলপ বেলেগ কিবা এটা কৰিবলৈ পাইছোঁ আৰু তাই খুবেই ভাল লাগিছে। পৰিৱেশটো খুবেই ভাল লাগিছে। কণকণি ল'ৰা ছোৱালীবিলাকে যেনেকৈ আজিকালি স্কুলত মানে বস্তুবিলাক জানে বা স্কুলত শিক্ষকসকলে যিখিনি চেষ্টা কৰি আছে আৰু চাই মানে খুবেই ভাল লাগিছে। 5 ফেব্ৰুৱাৰীত বহি মূল্যায়নেৰে আৰম্ভ হোৱা এই গুণোৎসৱৰ সামৰণি পৰিব অহা 8 ফেব্ৰুৱাৰীত। ডেস্ক ৰিপৰ্ট NV নিউজ। NV নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।